আজিৰ খবৰ আছিল যে গ্ৰেজুৱেশ্যন থাকিলেই আপোনালোকে এলপিএছত এপ্লাই কৰিব পাৰিব। হেল্ল' ফ্ৰেণ্ডছ, এটা গুৰুজেণ্ডাম আহিছে সংশোধনী এলপি ইউপি যেটো টেট টিচাৰৰ এডভাৰটাইজমেণ্ট চলি আছে ৰিক্ৰুটমেণ্ট, তাতে এটা সংশোধনী দিছে গভৰ্ণমেণ্ট অফ আছাম। এটা গুৰুজেণ্ডাম দিছে, চাওক 1 ফেব্ৰুৱাৰী আজিতেই এই গুৰুজেণ্ডাম সংশোধনীটো আহিছে। এটা সুন্দৰকৈ লিখা আছে যে প্ৰাইমাৰী সেকশনত যেটো এডুকেশ্যন কোৱালিফিকেশ্যন আছিল এলিজিবল ক্ৰাইটেৰিয়া সেইটো চেঞ্জ কৰা হৈছে। হেল্ল' ফ্ৰেণ্ডছ, ই আছিল যে এলিজিবল ক্ৰাইটেৰিয়া এডুকেশ্যন কোৱালিফিকেশ্যন যেটো চাওক গ্ৰেজুৱেশ্যন এণ্ড 2 ইয়াৰ ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন বাই হোৱাট এভাৰ নেম, যিবিলাকে গ্ৰেজুৱেশ্যন কৰা আছে আৰু HSLC পাৰ্চেণ্টেজটো যেটো বাৰ আছিল 50%, হেতু এতিয়া 50% নাথাকিলেও হ'ব গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত, গ্ৰেজুৱেট কৰা সকলৰ ক্ষেত্ৰত, আৰু 2 ইয়াৰ্ছ ডিপ্লোমা এটা থাকিব লাগিব। গ্ৰেজুৱেশ্যন যিকোনো গ্ৰেজুৱেশ্যন আৰু 2 ইয়াৰ্ছ ডিপ্লোমা হোল্ডাৰে এই এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে ডেটো এক্সটেনশ্যন কৰা হৈছে, এইটো অৱশ্য আলোচনা কৰিছিলোই যে ডেট এক্সটেনশ্যন কৰা হ'ব পাৰে। ইয়াত হওক মোreover the last date of submission online application for the post of assistant teachers in lower primary schools is hereby extended till 10 PM of 13 February 2024 মানে 2024 13 তাৰিখ 2024 লৈকে 13 ফেব্ৰুৱাৰী 2024 লৈকে ডেটটো এক্সটেনশ্যন কৰা হৈছে। লগতে আৰু এটা আছে কি যে যদিও ডেটটো এক্সটেনশ্যন কৰা হৈছে কিন্তু হেতু ই হ'ব আপোনাৰ প্ৰথমে 2 তাৰিখত যেটো আছিল হেতু বন্ধ হ'ব, পোৰ্টালটো টেম্পৰাৰি বন্ধ হ'ব। 2 to 2 টেম্পৰাৰি বন্ধ হোৱাৰ পিছত আকৌ খুলি দিয়া হ'ব। খুলি দিয়াৰ পিছত আপোনালোকে যিবিলাকে গ্ৰেজুৱেশ্যনত কৰা আছে বাট হায়াৰ সেকেন্ডাৰী 50% নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব। লগতে যে বাকি যিবিলাক কন্ডিশন আছিল সেইবিলাক সেম থাকিব। অল আদাৰ টার্মস এন্ড কন্ডিশন অন দা সেট এডভাৰটাইজমেন্ট উইল ৰিমেইন দা সেম। বাকি যিমাৰ মানে ই আছিল কন্ডিশনস আছিল সেই কন্ডিশনস বিলাক সেম থাকিব। সাপোজ বাকি অন্য এলিজিবল ক্ৰাইটেৰিয়া এজ বাৰ হোক বা কিবা কিবি আছে যিবিলাক সেইবিলাক সেম থাকিব, অনলি এইটো চেঞ্জ কৰা হৈছে লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত। আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত এইটো আগতে আছিল, লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত এইটো চেঞ্জ কৰা হৈছে। তো যিবিলাকে এপ্লাই কৰা নাই বা কৰিছে যে মই 50% পোৱা নাছিলোঁ তেওঁলোকৰ কাৰণে এইটো ই আছে। আৰু ইয়াতে এই শুধৰণিটো কৰাৰ পিছত এটা ভাল হল কি যিবিলাকে ফাৰ্ষ্ট এটেম্প অফ HS বেটাৰমেণ্ট তেওঁলোকে এতিয়া ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু যিবিলাকে কৰি দিছে তেওঁলোকেও এটা ৰিজন দেখাব পাৰিব যে আমি এই কাৰণে কৰিছিলোঁ আৰু এই 50% নথকাৰ কাৰণে সেকেন্ড এটেম্প দেখাইছিলোঁ। এতিয়া PDVৰ সময়ত ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকে ফাৰ্ষ্টটো প্ৰডিউস কৰিব লাগিব, প্ৰথমটো ফাৰ্ষ্ট এটেম্পটো প্ৰডিউস কৰিব লাগিব। সো এইটো এটা ভাল খবৰ। এইখিনি আজিৰ খবৰ আছিল যে গ্ৰেজুৱেশ্যন থাকিলেই আপোনালোকে LPSত এপ্লাই কৰিব পাৰিব, নো পাৰ্চেন্টেজ বাৰ ইন হায়াৰ সেকেন্ডাৰী। সো ফ্ৰেণ্ডছ, এইটো ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, আৰু কিবা জানিব থাকিলে কমেণ্টছ কৰিব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলটো হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো বেষ্ট অফ লাক জনাই সকলোৰে পৰা বিদায় লৈছোঁ। থেংক ইউ so much।